Hello guys, welcome back to another video. যিসকলে পলিটেকনিকত এডমিশনৰ কাৰণে ইতিমধ্যে কাউন্সেলিং কৰি আছে বা যিসকলে এতিয়ালৈকে সিট পাইছে বা যিসকলে কিছুমানে সিট পোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিওটো লৈ আহিছো। বহুতেই বিভিন্ন ধৰণৰ কোৱেশ্চন কৰিছিলে কমেন্ট সেকশনত, তো তাৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিওটো লৈ আহিছো আপোনালোকৰ মাজলৈ। বেসিক্যালি কাউন্সেলিং ৰিলেটেড, তাৰ লগতে কিছুমানে এতিয়াও সিট পোৱা নাই, সিট পাব নাই বা কিছুমান সমস্যা আপোনালোকৰ হৈছে তাৰ সলিউশন বিচাৰি আপোনালোকে বহুত ধৰণৰ কোৱেশ্চন কৰি আছিল। আজি ভিডিওটোৰ মধ্যে আপোনালোকক জনাম। ভিডিওটো স্টাৰ্ট হোৱাৰ আগতে আপোনালোকে নিশ্চয়কৈ গমে পাইছে যে থাম্বনেইলত আপোনালোকে নিশ্চয়কৈ গম পাইছে কি ৰিলেটেড ভিডিও আজি হ'বলৈ গৈ আছে। তো মেইনলি প্ৰথমতে আপোনালোকক জনাইছো, বহুতেই কোৱেশ্চন কৰি আছিল যে থাৰ্ড কাউন্সেলিং কেতিয়া হ'ব। ইতিমধ্যে আপোনালোকে জানে যে সেকেন্ড কাউন্সেলিংৰ লাষ্ট ডেট 17 তাৰিখলৈকে আছিল, বাট মানে एक्सेप्ट কৰা ডেট 17-18 তাৰিখলৈকে আছিল, 17 তাৰিখলৈকে, বাট এতিয়া আকৌ এক্সটেন্ড কৰি কেনে 19 জুলাইলৈকে দিয়া হৈছে, সেইটো আপোনালোকে জানে। তো এতিয়া নেক্সট ইয়াতেও সেকেন্ড কাউন্সেলিংতো বহুতেই সিট পোৱা নাই। এতিয়া থাৰ্ড কাউন্সেলিং কেতিয়া হ'ব বা থাৰ্ড কাউন্সেলিংৰ পিছত আকৌ ক্লাছ কাউন্সেলিং হ'ব নে সেইটো আপোনালোকক জনাম। বেসিক্যালি থাৰ্ড কাউন্সেলিং আপোনালোকে নিশ্চয়কৈ কিছুমানে জানে, থাৰ্ড কাউন্সেলিং 25 জুলাইত প্ৰকাশ কৰা হ'ব থাৰ্ড কাউন্সেলিংৰ ৰিজাল্ট। ওকে, তাৰ পিছত আপোনালোকে একসেপ্ট কৰিব লাগিব। ওকে, থাৰ্ড কাউন্সেলিংত এপ্লাই কৰিব লাগিব নেকি, বহুতেই কোৱেশ্চন কৰিছিল যে থাৰ্ড কাউন্সেলিংত আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰিব লাগিব নেকি। চাওক, মেইনলি পলিটেকনিকত এডমিশনৰ কাৰণে এবাৰেই অনলাইন এপ্লাইৰ প্ৰক্ৰিয়াটো হয়। তো এবাৰেই আপোনালোকে কাউন্সেলিং কৰিব লাগে, বাৰে বাৰে ফৰ্ম ফিল আপ কৰিব নালাগিব। জাষ্ট আপোনালোকে ৰিজাল্টবোৰ চেক কৰিব অনলাইনত, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যেনেকৈ কৰিছিলে লগ ইন কৰিব। ওকে, তো লগ ইন পাছতে ওকে। তো এতিয়া নেক্সট কুৱেশ্যন বহুতেই কৈছে যে আপগ্ৰেডেশ্যনৰ কাৰণে বহুতেই এটা প্ৰব্লেম হৈছে যে কিছুমানে ভুলতে ধৰি লওক আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছে সিট পোৱাৰ পিছতো। কিছুমানে শিৱসাগৰ পলিটেকনিকত সিট পাইছে, বাট আপগ্ৰেডেশ্যনত বেটাৰ প্ৰিফাৰেঞ্চত আপগ্ৰেডেশ্যনত এপ্লাই কৰিছে। ধৰি লওক যোৰহাটত 1 2 3 যোৰহাট পলিটেকনিক আছে। ওকে, বাকী 4 নম্বৰত তেখেতে সিট পাইছে শিৱসাগৰত। তেখেতে আসলতে তেতিয়া ভাবিছিলে যে আপগ্ৰেডেশ্যন বিচাৰিম, সেইটো কাৰণে বেটাৰ প্ৰিফাৰেঞ্চত আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছিলে। দেন এতিয়া বিচাৰিছে যে আপগ্ৰেডেশ্যন যাতে নহওক বা নালাগে, শিৱসাগৰ পলিটেকনিকতে তেখেতে পঢ়িব বা যোনখন পলিটেকনিকত সিট পাইছে সেইখনতো এতিয়া পঢ়িব মন গৈছে। ওকে, তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব যে আপোনালোকৰ আগৰ সিটখন পাবনে নাই যদিহে আপগ্ৰেডেশ্যন হয়। ঠিক আছে, আপগ্ৰেডেশ্যনত যদি আকৌ যেহেতু থাৰ্ড কাউন্সেলিংত ৰিজাল্টত আপোনালোকক ৰিজাল্টটো দিব, তেতিয়া আপোনালোকে যদি ধৰি লওক যোৰহাট পলিটেকনিকত সিট পাই যায়, তেতিয়া শিৱসাগৰ পলিটেকনিকৰ সিটখন থাকিবনে নাই সেই সম্পৰ্কে বহুতেই কুৱেশ্যন কৰিছে। তেওঁ সেইটো ক্ষেত্ৰত উত্তৰটো দিব বিচাৰিছে যে চাওক, যদি আপোনালোকে ধৰি লওক আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছে, তাৰপিছত আপোনালোকৰ যদি সিটখন আপগ্ৰেড হয়, কেতিয়াবা আপোনালোকৰ ব্ৰাঞ্চ আপগ্ৰেডৰ কাৰণে এপ্লাই কৰে সেম কলেজত, কিছুমানে বেটাৰ প্ৰিফাৰেঞ্চতো আপগ্ৰেডৰ কাৰণে এপ্লাই কৰে ধৰি লওক বেলেগ এটা কলেজ। ওকে, তেনে ক্ষেত্ৰত যদি আপোনালোকে থাৰ্ড কাউন্সেলিংৰ ৰিজাল্টত যদি থাৰ্ড এলটমেণ্টত আপোনালোকে যদি নতুনকৈ এলটেড হয় যিখন কলেজত, সেইখন কলেজতে আকৌ কিন্তু আপুনি পঢ়িব লাগিব। যোনখন পলিটেকনিকত এতিয়া সিট পাই আছে তাৰ সিটটো আপোনালোকৰ কেঞ্চেল হৈ যাব, সেইটো কথা মনত ৰাখিব। ইয়াৰ আগৰ বছৰ ভিডিঅ'বোৰতো জনাইছোঁ, এই বৰ্ষত অকণমান ব্যস্ততাৰ কাৰণে আপোনালোকক এই কথাখিনি জনোৱা হোৱা নাই, বাট বিভিন্ন ধৰণৰ ইউটিউবৰ চেনেলৰ ভিডিঅ'বোৰত হয়তোবা গম পাইছিলে। ওকে, বা যিসকলে গম পোৱা নাই আপোনালোকে যদি DTU ৱেবছাইটৰ যোনবোৰ ক্ৰাইটেৰিয়া সেইবোৰ যদি পঢ়িছিলে ভালদৰে তেনেহ'লে প্ৰব্লেমে নাছিলে। বাট যিসকলে ধৰি লওক আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছে, মূল কথা আপোনালোকে যদি আপোনালোকৰ সিটটো আপগ্ৰেড হয় তেনেহ'লে সেইখন কলেজতে যাব লাগিব। আপোনালোকৰ নতুন যোনখন কলেজত এতিয়া আছে সেইখন কলেজত থাকিব নোৱাৰে। ওকে, যদিহে আপগ্ৰেড নহয় তেনেহ'লে সেইখন কলেজতে থাকিব পাৰিব। ওকে, এতিয়া কথা হৈছে আপোনালোকৰ বহুতেই কুৱেশ্যন কৰিছে কম মাৰ্ক পোৱাসকলে নেক্সট ৰাউণ্ডত পাবনে নাই। চাওক, এইটো ডিপেণ্ড কৰে আপুনি কোনখন কলেজত এপ্লাই কৰিছে আৰু সেইখন কলেজৰ কাট অফ কিমান গৈ আছে। ওকে, আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'বোৰতো জনোৱা হৈছিলে যে কম কাট অফ যোৱা কলেজবোৰ কোনকেইটা হয়। ওকে, তাত আপোনালোকে যদি এলাৰ্ট কৰিছে নিশ্চয়কৈ 4th ৰাউণ্ডত পাব। আৰু এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, এই বৰ্ষত মেক্সিমাম 4টা কাউন্সেলিং বা 3টা কাউন্সেলিঙো হ'ব। ওকে, এতিয়ালৈকে 3টা কাউন্সেলিং হোৱাৰ প্ৰবেবিলিটি বেছি, কাৰণ সিট অলৰেডি ফিল আপ হৈ গৈছে। ওকে, তো যিসকলৰ কম মাৰ্ক আছে
নেক্সট কাউন্সিলিঙত 90% চান্স আছে তেখেতসকলে পাবই আৰু যিসকলে ধৰি লওক সিট নাপায় নেক্সট আৰু সিট পোৱাৰ আশা নাই সেইটো কথা আপোনালোকে মনত ৰাখিব নেক্সট স্পট কাউন্সিলিং এটা হ'ব স্পট কাউন্সিলিঙৰ ওপৰত নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম যে স্পট কাউন্সিলিং মানে কি তাৰ লগতে স্পট কাউন্সিলিঙৰ জৰিয়তে কেনেকৈ আপোনালোকে সিট পাব সেই প্ৰচিডিউৰটো অকণমান বেলেগ হয় যিহেতু অনলাইন কাউন্সিলিং আৰু স্পট কাউন্সিলিং অকণমান বেলেগ হৈ যায় ওকে তো সেইটো আপোনালোকক জনাম স্পট কাউন্সিলিঙৰ প্ৰচেছটো অকণমান বেলেগ হয় দেন এতিয়া কথা হৈছে কম মাৰ্ক পোৱাসকল যে সিট পাব নেক্সট থাৰ্ড ৰাউণ্ডত সিট পোৱাৰ কিন্তু আশা আছে যোনসকল ষ্টুডেণ্টে ধৰি লওক কম মাৰ্ক পোৱা যিবোৰ কাট অফ আছে ওকে কাট অফ থকা কলেজ যোনবোৰ আছে যেনেকৈ কৰিমগঞ্জ পলিটেকনিক হাইলাকান্দি পলিটেকনিক মৰিগাঁও পলিটেকনিক দেন আপোনালোকৰ ইফালে হাইলাকান্দি পলিটেকনিক হ'বলগীয়া আছে ইফালে ওকে তো এনেকুৱা ধৰণৰ চিৰাং পলিটেকনিক এনেকুৱা ধৰণৰ পলিটেকনিকত যদি আপোনালোকে এড কৰিছে বৰপেটা পলিটেকনিক ওকে তো তেনেহ'লে আপোনালোকে সিট পোৱাৰ আশা বহুতেই আছে ওকে দেন আৰু বহুতে কুৱেশ্যন কৰিছিলে এইটো থাৰ্ড ৰাউণ্ডটোৱে লাষ্ট নেকি মষ্ট প্ৰবেবলি থাৰ্ড ৰাউণ্ডৰ যোনটো এলটমেণ্ট এইটোৱে লাষ্ট হ'ব কাৰণ আগতে 6-7টালৈকে কাউন্সিলিং হৈছিলে কিন্তু এইটো বৰ্ষত অকণমান হেৰি হৈছে সিটবোৰ ফিল আপ হোৱা দেখা গৈছে তেনেহ'লে আপোনালোকৰ নেক্সট এটা স্পট কাউন্সিলিং হ'ব স্পট কাউন্সিলিঙৰ বিষয়ে নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম যোনটো কাউন্সিলিঙত আপোনালোকে কম মাৰ্ক পালেও আগে গৈ কেনে এডমিশ্যন ল'ব পাৰিব সেইটোৰ প্ৰচেছটো অকণমান ইণ্টাৰেষ্টিং হয় তো আপোনালোকে নেক্সট ভিডিঅ'টো আপোনালোকে গম পাব আজি ভিডিঅ' চোৱাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই